ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা অসমত বিভিন্নজন মুখ্যমন্ত্ৰী হ'ল। অসমৰ ৰাইজে বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰী দেখিলে। অসমৰ ৰাইজে হিতেশ্বৰ শইকীয়াৰ দৰে মুখ্যমন্ত্ৰী দেখিলে। অসমৰ ৰাইজে প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে মুখ্যমন্ত্ৰী দেখিলে। অসমৰ ৰাইজে তৰুণ গগৈৰ নিচিনা মুখ্যমন্ত্ৰী দেখিলে। আকৌ অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালৰ দৰে মুখ্যমন্ত্ৰী দেখিলে। কিন্তু অসমৰ ৰাইজ হয়তো কেতিয়াও কল্পনাও কৰা নাছিলে বা অসমৰ ৰাইজ কেতিয়াও ভবাও নাছিলে যে এনেকুৱা এজন মুখ্যমন্ত্ৰী ভৱিষ্যতত আমি দেখিব লগা হ'ব পাৰে, যিজন মুখ্যমন্ত্ৰীয়ে প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্তত প্ৰতিটো প্ৰেছ মিটত এটাৰ পিছত এটাকৈ ডাঙৰ ডাঙৰ মিছা কথা কৈ যায়। নিৰ্বাচনী প্ৰচাৰত ডাঙৰ ডাঙৰ মিছা প্ৰতিশ্ৰুতি দিব, যি প্ৰতিশ্ৰুতি বাস্তৱত ৰূপান্তৰ কৰিবলৈ অক্ষম। এয়া হয়তো অসমৰ ৰাইজে কেতিয়াও ভবাও নাছিলে, কল্পনাও কৰা নাছিল। মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে আজি অসমত কি চলি আছে, তেনেহ'লে আপোনালোকে বিভিন্নজনে বিভিন্ন ধৰণৰ উত্তৰ দিব। কিন্তু এক কথাত যদি ক'ব যাওঁ, তেনেহ'লে আজি অসমত এটা নাটক চলি আছে। আজি অসমত এটা অভিনয় চলি আছে। আৰু সেই নাটক, সেই অভিনয়ৰ আমি নাম দিছো মামা মামী খেল। এফালে যদি মামায়ে পবিত্ৰ সদনৰ মজিয়াত কয় যে যেতিয়া মই কটন কলেজত ৰাজনীতি কৰি আছিলো, সেই সময়ত যদি কোনো বাতৰি কাকতে মোৰ বিৰুদ্ধে কিবা লিখিছিলে, তেনেহ'লে মই লৰা লগাই গোটেই গুৱাহাটীৰ পৰা সেই কাকতখন কিনি পেলাইছিল। কেনেকুৱা ধৰণৰ ৰাজনীতি আছিলে হে এবাৰ চিন্তা কৰক। সেই ষ্টুডেণ্ট পলিটিক্স কৰাৰ সময়ত যদি সেই ব্যক্তিজনে কয় যে যেতিয়া কোনো বাতৰি কাকতে সেই সময়ত তেখেতৰ ওপৰত কোনো ধৰণৰ ক্ৰিটিচাইজ কৰিছিলে, তেনেহ'লে সেই বাতৰি কাকত লৰা লগাই সম্পূৰ্ণ গুৱাহাটীৰ পৰা কিনি পেলাইছিলে। আৰু আনফালে মামীয়ে পডকাষ্টত কয় যে আমাৰ ঘৰৰ ফুটাৰে বৰষুণৰ পানী পৰিছিল। বৰষুণ দিয়ে চৰিয়া এটা পাতি থৈ দিওঁ, পানী পৰে, তাৰপিছত ঘৰবিলাক ঠেলা ঠেলি আছিলে। এয়া কেনেকে ৰাইজে বিশ্বাস কৰিল? এয়া ৰাইজে কেনেকৈ মানি ল'ব? নাকি আপোনালোকে মামা আৰু মামী, আপোনালোকক কৈছো, আপোনালোকে আমাক মূৰ্খ বুলি ভাবে নেকি? এয়া অসমৰ ৰাইজে কেনেকে মানি ল'ব বা কেনেকে বিশ্বাস কৰিব, যিজনে নেকি সেই কটন কলেজত ৰাজনীতি কৰাৰ সময়ত গোটেই গুৱাহাটীৰ পৰা বাতৰি কাকত কিনি পেলাব পাৰে, গোটেইবোৰ সেই মানুহজনে কেইদিনমান পিছত যদি কয় যে মোৰ ঘৰৰ ফুটাৰে বৰষুণৰ পানী পৰে, এয়া কেনেকে মানিম? আমি সময়ে সময়ে তেখেতৰ ৰাজনীতি দেখা পাওঁ, আমি সময়ে সময়ে তেখেতৰ কূটনীতিবোৰ দেখা পাওঁ। আৰু আজিৰ অসমৰ প্ৰায় সকলোবোৰ মানুহে বুজি গৈছে তেখেতৰ ৰাজনীতি, প্ৰায় সকলোবোৰ মানুহে বুজি গৈছে তেখেতৰ কূটনীতি। কেনেকৈ দল চেঞ্জ কৰিব লাগে, কেনেকে টিম সলনি কৰিব লাগে আৰু কেনেকুৱা সময়ত কৰিব লাগে, এয়া আপোনাৰ পৰা সকলোৱে শিকিলে। আৰু আপুনি প্ৰতিটো প্ৰেছ মিটত প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্তত যি মিছা প্ৰতিশ্ৰুতি, যি মিছা কথা আপুনি কৈ আহিলে, সেয়াও আজি অসমৰ ৰাইজে বুজি গৈছে। আৰু এতিয়া অসমৰ ৰাইজৰ সময়। এষাৰ কথা আছিলে যে আপোনাৰ টাইম আয়েগা, আৰু হয়তো আজি সেই অসমৰ ৰাইজৰ সময় আহি গৈছে। আজি ইভিএম টিপুতে এবাৰ অসমৰ ৰাইজে ভাবিব। আৰু এই মামা মামী খেল অভিনয় নাটকখন অতি সোনকালে শেষ হ'ব বুলি অসমৰ ৰাইজে যে আশাবাদী। এয়া সময় ৰাইজৰ সময়।